চাওক বন্ধুসকল, মই ইয়াৰ আগৰ ভিডিঅ'ত আপোনালোকক জনাইছিলোঁ কেনেকৈ আপোনালোকে ফাইনেল লিষ্টখন চাব আৰু যিসকলৰ ভেৰিফাইড হৈ থকা নাই সেইসকলে কি কৰিব মই এইটো ভিডিঅ'ত জনাম বুলি কৈছিলোঁ। বন্ধুসকল চাওক, বহুতৰে আগৰ ভিডিঅ'ত মই দেখুৱাইছিলোঁ, বহুতৰে ইয়াত ফাইনেল লিষ্টখনতো সকলোখিনি হৈ গৈছে, কিন্তু এপ্ৰুভটো হোৱা নাই। দেখিলে আপোনালোকে ইয়াত য়েছ ন' আহি আছে। ইয়াত প্ৰথমতে যিহেতু য়েছ হ'ব লাগিছিলে, ন' হৈ আছে। ভেৰিফাই এপ্ৰুভ হোৱাৰ পিছতো এপ্ৰুভ বাই ডিষ্ট্ৰিক্ট দেখিলে আপোনালোকে ইয়াত ন' হৈ আছে। এয়া যিসকলৰ ন' হৈ আছে বা যিসকলে এপ্ৰুভ হোৱা নাই বা যিসকলে এপ্লাই কৰিছিলে নাম নাই অহা, সেইসকলে কি কৰিব, এই ভিডিঅ'টো আমি সেইটোকে আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব আপোনালোকে। আৰু যদি আমাৰ চেনেলত নতুন আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বন্ধুসকল, এনেকুৱা ধৰণৰ খা খবৰসমূহ দৈনন্দিন পাই থাকিবলৈ। গতিকে আপোনালোকে এতিয়া কি কৰিব চাওক বন্ধুসকল। ইয়াৰ কাৰণে বন্ধুসকল আপোনালোকৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব। অ'পেন কৰি তাত টাইপ কৰিব SBM লগইন বুলি। এনেকৈ SBM লগইন বুলি টাইপ কৰি পেলাই চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত যিটো প্ৰথমতে অপশ্যন পাব স্বচ্ছ ভাৰত মিছন লগইন, সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে যিটো মোবাইল নম্বৰে আগতে এপ্লাই কৰিছিলে বা ৰেজিষ্টাৰ কৰিছিলে সেই মোবাইল নম্বৰটো ইয়াত টাইপ কৰিব। তাৰপিছত গেট OTP অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ৰেজিষ্টাৰ মোবাইল নম্বৰত OTP যাব। এয়া দেখিলে আপোনালোকে OTP আহিলে, OTPটো এণ্টাৰ OTP বক্সটোত ফিল কৰিব। ফিল কৰাৰ পিছত ইয়াত যিটো চিকিউৰিটি কোড দেখিছে সেই বক্সটোত ফিল কৰিব। এনেকৈ ফিল কৰি পেলাই চাইন ইন অপশ্যন যিটো আছে, চাইন ইন অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। চাইন ইন অপশ্যনটোত ক্লিক কৰাৰ পিছত এনেকৈ ফ্ৰণ্ট পেজটো আহি যাব। আপোনালোকৰ গোটেই ডিটেইলছখিনি আহি যাব। আপোনাৰ নাম, এড্ৰেছ, ৰেজিষ্ট্ৰেশ্যন ডেট, ষ্টেটাছ, এক্টিভ দেখিছে আপোনালোকে, এনেকৈ আহি যাব। ইয়াৰ পিছত ছাইডত যিটো 3 কৰ্নাৰ দেখিছে, 3টা লাষ্ট ছাইডত যিটো দেখিছে আপোনালোকে, সেই 3 লাইনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত দুটা অপশ্যন পাব, এটা নিউ এপ্লিকেশ্যন, এটা ভিউ এপ্লিকেশ্যন। নিউ এপ্লিকেশ্যন অপশ্যনটোত ক্লিক কৰি পেলাই নতুনকৈ এপ্লাই কৰিব পাৰিব আৰু ভিউ এপ্লিকেশ্যনটোত আপোনালোকে ক্লিক কৰিব। ভিউ এপ্লিকেশ্যনটোত ক্লিক কৰাৰ পিছত এপ্লিকেশ্যন অপশ্যনটোত ক্লিক কৰি দিয়াৰ পিছত এনেকৈ আপোনালোকৰ মুখৰ আগত পেজখন মুকলি হ'ব। আপোনালোকে যদি নিজৰ কাৰণে এপ্লাই কৰিছিলে তেতিয়াও মুকলি হ'ব। যদি আপোনালোকে ভালেমানখিনি এপ্লাই কৰি দিছিলে বা বেলেগৰ কাৰণে বা ফেমিলিৰ এপ্লাই কৰিছিলে, গোটেইখিনি ডিটেইলছ ইয়াত শ্ব' কৰিব মুখৰ আগত। এনেকৈ আপোনালোকে চাব পাৰিব। ইয়াত দেখিছে ফাৰ্ষ্টতে চিৰিয়েল নম্বৰ, এপ্লিকেশ্যন ৰিচিভ অন ষ্টেটাছ, ট্ৰেক ষ্টেটাছ। এনেকৈ আপোনালোকে ইয়াত ট্ৰেক ষ্টেটাছ অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰি পেলাই ট্ৰেক কৰিব পাৰিব, কিমানটোলৈকে আপোনালোকৰ ভেৰিফাইড হৈছে চাব পাৰিব। এনেকৈ চাব পাৰিব। ইয়াৰ পিছত বেক কৰিব। বেক কৰাৰ পিছত ইয়াত এপ্লিকেশ্যন নং যিখিনি আছে, আপোনালোকে যিজনৰ ভেৰিফাইড কৰিব বিচাৰে তেওঁ এপ্লিকেশ্যন নম্বৰটোত ক্লিক কৰিব। এনেকৈ এপ্লিকেশ্যন নম্বৰটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত এনেকৈ গোটেই ডিটেইলছখিনি মুখৰ আগত শ্ব' কৰিব। এনেকৈ এপ্লিকেশ্যন নং, এপ্লিকেশ্যন নেম, এপ্লিকেণ্ট নেম, ফাদাৰ, হাজবেণ্ড, জেণ্ডাৰ, কেটেগৰী, ছাব কেটেগৰী, কণ্টেক্ট, ইমেইল, এনেকৈ সকলোখিনি শ্ব' কৰিব। ইয়াত আপোনালোকে কি কৰিব, এইখন ডাউনলোড কৰি ল'ব বা স্ক্ৰীনশ্বট মাৰি ল'ব। স্ক্ৰীনশ্বটটা মাৰি ল'ব এনেকৈ, বা আপোনালোকে ডাউনলোড কৰি ল'ব। বেংক ডিটেইলছ, ব্ৰাঞ্চ নেম ইয়াত সকলোখিনি আছে। গাঁও পঞ্চায়ত, হেবিটেশ্যন নেম, এড্ৰেছ, ইয়াত সকলোখিনি ডিটেইলছ আপোনালোকৰ মুখৰ আগত শ্ব' কৰিব। এতিয়া বন্ধুসকল কথা হ'ল, এইখন আপোনালোকে প্ৰিণ্ট আউট কৰিব, ধুনীয়াকৈ প্ৰিণ্ট আউট কৰিব। প্ৰিণ্ট আউট কৰি পেলাই বেংক একাউণ্ট জেৰক্স কৰি পেলাই আৰু আধাৰ কাৰ্ডটো জেৰক্স কৰি পেলাই এইখন প্ৰিণ্ট আউট কৰি আপোনালোকে পঞ্চায়তত জমা দিব। পঞ্চায়তত জমা দিয়াৰ পিছতে ভেৰিফাইড হৈ যাব বন্ধুসকল। বহুত পঞ্চায়তত জমা ল'লে, যিকেইটা পঞ্চায়তত জমা লোৱা নাই আপোনালোকে সভাপতিৰ লগত, অৰ্থাৎ গাঁও পঞ্চায়তৰ সভাপতিৰ লগত আপোনালোকে যোগাযোগ কৰি ল'ব। গতিকে এনেকৈ আপোনালোকে ভেৰিফাইড কৰিব, তাৰ পাছতহে আপোনালোকৰ নাম আহিব। গতিকে ভিডিঅ'টো দেখিলে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায়। ভিডিঅ'টো লাইক কৰিব। এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।